নমস্কাৰ, মই প্ৰাঞ্জলে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিজন শিক্ষাগুৰুলৈ প্ৰথমতে শ্ৰদ্ধা আৰু আপোনালোকক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাব গৈছোঁ যে বিদ্যালয় প্ৰাদেশিকৰণ আৰু এই বিষয়টো যে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ কি ক'লে আৰু এই বিষয়ে কেতিয়ালৈ হ'ব আৰু পৰ্টেল সঁচাকৈ খুলি দিছে নাই দিয়া, কেনেকুৱা কি পৰ্টেল খুলিবলৈ কেনেকুৱা কি হ'ব লাগিব, কোনসমূহ বিদ্যালয়, তো এই বিষয়খিনি সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় বা হৈছে নহয় এই কথাখিনি যিখিনি আপোনালোকক জনাব গৈ আছোঁ বা যিখিনি আমি ভিডিঅ'ৰ জৰিয়তে ক'ম এইখিনি হয় নহয় প্ৰকৃততে আপোনালোকে যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া শীতকালীন অধিৱেশনত সকলোখিনি তেনেদৰে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াক লৈ কেতিয়া কেনেদৰে কৰা হ'ব এইখিনি ক্ষেত্ৰত সকলো সিদ্ধান্ত হৈ গ'ল আৰু এই সিদ্ধান্ত প্ৰায় পাবলৈকে এই সিদ্ধান্তটো শুনিবলৈকে এই শিক্ষাগুৰুসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকে এইখিনি বিনা বেতনে শিক্ষকতা কৰি অৱশেষত এই খবৰটো পালে যে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব আৰু 2006 আগতে যেনেদৰে যিসমূহ বিদ্যালয় কৰাৰ কথা কৈছে সেই ভাল খবৰটো আহিলে। এতিয়া কথাটো হ'ল শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া আমি যদি দেখা পাওঁ তো তেনেহ'লে বিভিন্ন অনুষ্ঠানত তেওঁ কাৰ্যসূচী লৈছে আৰু তেনেদৰে কাৰ্যসূচী হাতত লৈ বিভিন্ন ঠাইত ঘূৰি আছে। তো তেতিয়া তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সোধা গ'ল যে এই যে বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অধিৱেশনত সেইখিনি তেনেদৰে শীতকালীন অধিৱেশনত তেওঁলোকে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে বা এই যে বিদ্যালয় প্ৰাদেশিকৰণ ক্ষেত্ৰত কি হ'লগৈ। তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে মাত্ৰ সেই অকণমানৰ সময়ৰ কাৰণে কৈছিলে যে আমিতো পৰ্টেল খুলিয়েই দিম, এতিয়াতো আজি খুলেই খাব, এনেকুৱা ধৰণে কথা কৈছিলে। এতিয়াতো আজি দীৰ্ঘদিনৰ পৰা শিক্ষাগুৰুসকলে আপোনালোকে কিমান কষ্টৰ মাজে দিন পাৰ কৰিছে, অৱশেষত যদি এনেকুৱা খবৰ এটা আহে তেনেহ'লে নিশ্চয় মনত আনন্দ লাগিব। কিন্তু এটা কথা যিটো আমি প্ৰেক্টিকেলি প্ৰকৃততে সেইটো আহে স্বাভাৱিকতে তেনেদৰে, কিন্তু আমি এই দিশটো সঁচাকৈ কাৰ্যকৰী দিশে আগবাঢ়িছে নাই সেইটো আমি লক্ষ্য কৰিব লাগিব। আমাৰ মনত এটা আনন্দ হোৱা বা আমাৰ মনত অকণমান ভাল লগা সেইটো আহে স্বাভাৱিকতে সকলোৰে আহিব, কিন্তু কথাটো হ'ল যে এই যে পৰ্টেল খুলি দিব বা আজিয়ে কৰিব এনেকুৱা ধৰণৰ, তো এইখিনি ক্ষেত্ৰত প্ৰকৃততে এতিয়া পৰ্টেল খোলা হৈছেনে? এতিয়ালৈকে কোনো ধৰণৰ এটা পৰ্টেল খোলা হোৱা নাই। কাৰণ কেলৈ পৰ্টেলটো খুলিবলৈ হ'লে সকলোখিনি চৰকাৰীৰ পৰা অনুমতি পাব লাগিব বা যিখিনি যেনেদৰে কাম কৰিবৰ বাবে তো ইমান এটা সহজে খুলিব পৰা নাযায়। তো সকলোখিনি কাম কৰিবৰ বাবে বা কেনেকুৱা কি পদ্ধতিৰ মাজেৰে অৰ্থাৎ এটা মাধ্যমৰ যোগেদি যাব, এটা নিৰ্দিষ্ট সময়তহে সেইখিনি উপযোগী হৈ উঠিব যে পৰ্টেলত তেনেদৰে আবেদন কৰিব পাৰিব, কোনসমূহ বিদ্যালয়ত পৰিব আৰু তাত কোনসমূহ নপৰিব, তো আগতকৈ আইনখন শিথিল কৰা হ'ব, এনেকুৱা ধৰণৰ কথা কোৱা হৈছিলে। তো কথাটো এইটো যে এতিয়া এই যে 2006 চনলৈকে কৰিব বুলি কৈছে, কোনসমূহ বিদ্যালয় কৰিব নকৰিব, এতিয়া এটা ক্ষেত্ৰত যদি চাওঁ এতিয়া পৰ্টেল মুকলি কৰি দিব, তাৰপৰা এইটো ডকুমেণ্ট লাগিব এইখিনি লাগিব। এতিয়া কথাটো হ'ল কি যিকোনো এখন বিদ্যালয় চৰকাৰী ধৰি লওক এখনো কাগজ নোহোৱাকৈতো তেওঁলোকে সেইখিনি পৰিচালনা কৰি থকা নাই আচলতে এই বৰ্তমান সময়লৈকে। তেওঁলোকে বছৰ বছৰ ধৰি চৰকাৰী এখন কাগজ নহয় দুখন কাগজ নহয় তেওঁলোকৰ, তো কিবা এটা নহয় কিবা এটা থাকিব তেওঁলোকৰ, নিশ্চয় জানো নাথাকিব। তো যদি ধৰি লওক এই কেইখনমান কাগজ লাগে তাৰ ভিতৰত এখন নাই ধৰি লওক, তেতিয়াও যদি তেওঁলোকে সেইখিনি বিদ্যালয় প্ৰাদেশিকৰণ পৰা আওতাৰ পৰা বাদ পৰে তেনেহ'লে সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি হ'ব? তেওঁলোকে কোনোবা এটা দিনত অৱসৰ গ্ৰহণ কৰিবলৈ তেওঁলোকে বহুত বেছি দিন নাই বা ইমান দিন শিক্ষকতা কৰিলে, মানৱ সম্পদ গঢ়ি দিলে, কিন্তু অৱশেষত যদি এখন কাগজৰ বাবে বা তেওঁলোকে সেই প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হয়, কেনেকুৱা ধৰণৰ এটা দুখৰ কথা হ'ব আৰু কেনেকুৱা ধৰণৰ হ'ব ভৱিষ্যতটো তেওঁলোকৰ। তো এই বিষয়খিনি আচলতে চাব লাগে। মুঠৰ ওপৰত এই যে কৰা কথা কৈছে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া এটা কিছুমান বা যি তেনেদৰে আইন প্ৰণয়ন কৰিলে বা এইখিনি এটা চাব লাগে যে বিদ্যালয়খন যদি এনেকুৱা কণ্ডিশ্যনত আছে, ধৰি লওক 4খনমান আছে, 5খন বিচাৰিছিল, কোনোবা এখন নাই কাগজ, তো তেতিয়াও সেই বিদ্যালয় প্ৰাদেশিকৰণ কৰি দিব লাগে। কাৰণ কেলৈ সেই শিক্ষাগুৰুসকলেতো তেওঁলোকৰ সেইখিনি সময়খিনি ঘূৰাই নাপায়। আজি তেওঁলোকে সেই অতীজৰ পৰা তেওঁলোকে মানৱ সম্পদ গঢ়ি দিলে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে কাম কৰিলে, ৰাইজৰ বাবে কাম কৰিলে, সমাজৰ বাবে কাম কৰিলে। অৱশেষত যদি এনেকুৱা এটা কণ্ডিশ্যনত তেওঁলোকে সেইখিনি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব লগা হয়, তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে?
আৰু সেইটোৱে আৰু এই যি প্ৰক্ৰিয়া প্ৰাধিকৰণ কৰা হ'ব বুলি কোৱাহে হৈছে, পৰ্টেল মুকলি কৰিব বুলিহে কোৱা হৈ আছে, এতিয়ালৈকে হোৱা নাই। কিন্তু কথাটো হ'ল যিমান পাৰে অতি সোনকালে এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব লাগে। কাৰণ কেলৈ এই কথাখিনিত মই সৰুৰ পৰা দেখি আহিছোঁ। কিয় দেখি আহিছোঁ, মই আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে নিশ্চয় গম পাইছে। 2013 চনত প্ৰথম যেতিয়া বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলে, ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ পদ প্ৰাদেশিকৰণ কৰিছিলে, মোৰ দেউতা এখন হাইস্কুল, এখন ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিলে। 2012ত হোৱা কথা আছিলে এপ্ৰিলত, 2013লৈ লৈ গ'ল। 2013 1 জানুৱাৰীলৈ তেনেদৰে প্ৰাধিকৰণ প্ৰক্ৰিয়া লৈ গ'ল। মাত্ৰ সেই এমাহৰ দৰমহা পাই মোৰ দেউতা অৱসৰ গ্ৰহণ কৰিলে। তো প্ৰক্ৰিয়াবিলাক কৰাৰ কথা কৈছে, ঠিক আছে, কিন্তু কাৰ্যকৰী হোৱা দিশে অতি সোনকালে কামবিলাক কৰিলেহে ভাল হ'ব। তো সেই 2013 চনত মই নিজেই সেই আমাৰ ঘৰখনত আজি এটা কি পৰিস্থিতি, কেনেকুৱাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে, কেনেদৰে তেওঁলোকে সেই কষ্টসকলে, মোৰ দেউতা হওক বা সেই শিক্ষাগুৰুসকলৰ আজি অৱস্থাটো কেনেকুৱা ধৰণৰ, সেইখিনি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। তো সেয়েহে এই যে বিদ্যালয় এতিয়া প্ৰাদেশিকৰণ কৰাৰ কথা কৈছে, অতি সোনকালে কৰিব লাগে। কাৰণ কেলৈ সেই তেতিয়া এনেকুৱা ধৰণৰ পৰ্যায় আছিলে, 2012 এপ্ৰিলতে কৰাৰ কথা আছিলে। কিবা আজি কাগজ এইখিনি লাগে, এইটো কিবা পিছুৱাই নি পিনি 2013 1 জানুৱাৰী তেনেদৰে সেইখিনি কৰা দেখা গ'ল। অৱশেষত মোৰ দেউতাই এমাহৰ দৰমহা পালে। বাকী দেউতাৰ লগৰ শিক্ষাগুৰু বহুতে 2 বছৰ 3 বছৰ 6 মাহ, কোনোবাই 10 বছৰ, এতিয়া 10 বছৰ পোৱা গৈ 6 বছৰ পোৱা হৈ NPSত অন্তৰ্ভুক্ত হৈ সামান্যতম তেনেদৰে সেইখিনি পেঞ্চন পাই আছে। বাকী শিক্ষাগুৰুসকলৰ কথাটো নকওঁ, কি অৱস্থা হ'ল, পানীত হাঁহ নচৰা আৰু একেবাৰে দুৰ্ভগীয়া। তো এই প্ৰক্ৰিয়াটোকে যদি আকৌ তেনেদৰে আকৌ একেখিনিকে হ'বলৈ হয়, এতিয়া এই যি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কথা কৈছে, আচলতে প্ৰাদেশিকৰণ কৰাৰ কথা কোৱাৰ পিছৰে পৰা দ্ৰুত গতিৰে, তীব্ৰ গতিৰে এই কামসমূহ হ'ব লাগে। কাৰণ কেলৈ শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ এই শিক্ষাগুৰুসকলে তেওঁলোকৰ নিজৰ সেইখিনি যদি আজি বছৰ ধৰি সময় পাৰ কৰি যদি তেওঁলোকে সেইখিনি ভিক্ষা খুজিব লগা হয় যে আমাক প্ৰাদেশিকৰণ কৰি দিয়ক, আমাক এইটো সমাধান কৰি দিয়ক, আমি কেনেদৰে চলিম, তো তাতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। তো বাৰু যি কি নহওক, এইখিনি বিশেষ বহলাই নাথাকোঁ, এইখিনি আকৌ আপোনালোকক বুজোৱাৰ দৰে হ'ব। কথাটো মই এইকাৰণে উল্লেখ কৰিছোঁ যে সেইখিনি সময় আমিও পাৰ কৰি আহিছোঁ। মই দেখিছোঁ আজি মোৰ দেউতাৰ কি এটা অৱস্থাত আছে, মই দেখিছোঁ সেইখিনি 33 বছৰ দিন চাকৰি কৰি সেই 72 চনতে BA পাছ কৰি কি কেনেদৰে কষ্টৰ মাজেৰে তেওঁলোকে স্কুল এখন গঢ়ি দিছিলে, গঢ়ি দিয়াৰ পাছত কি অৱস্থাটো হ'ল, আৰু বিশেষ দোহাৰি থকাৰ প্ৰয়োজন নাই। চ' সেইবাবে কৈছোঁ, এই যে পৰ্টেল খুলি দিয়া, এই যে নতুন আইন অনা, এইখিনি সকলোখিনি, এই যে 2006 আগৰ সকলো, মুঠতে এই ডকুমেণ্টবিলাক লৈ মানে ধৰি লওক যাতে কোনো এখন বিদ্যালয় বাদ পৰি নাযায়। কাৰণ কেলৈ বাদ পৰি যাবলৈ হ'লে একোখন ঘৰ, একোজন শিক্ষাগুৰু জীৱনতে জ্বলি যোৱাৰ নিচিনা হ'ব। সঁচাকৈ বহুতে এটা দুখ লগা বিষয়। আৰু এই পৰ্টেল খুলি দিয়াৰ লগে লগে এইখিনি কথাত কোনো ধৰণৰ অহা নাই, আৰু আহিলেও সেই আপোনালোকে গমেই পাব। আৰু যি এই প্ৰক্ৰিয়াটো, এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কাৰ্যকৰী হ'ব লাগে, সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি বুজি উঠা উচিত, বা এইখিনি বিভাগীয় কৰ্তৃপক্ষই শিক্ষামন্ত্ৰী ডাঙৰীয়াই সোনকালে কৰি দিলে এই শিক্ষাগুৰুসকলৰ বহুতখিনি সুবিধা হ'ব। তো সেয়াই জনালোঁ, আৰু আগন্তুক সময়ত খবৰ পালে নিশ্চয় জনাম, আৰু আপোনালোকেতো হয়তো নিশ্চয় গমেই পাব সকলোখিনি কথা। তো সেয়াই আছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সোধা গৈছিলে যে ভেঞ্চাৰ পৰ্যায়ৰ কি হ'ব সেইখিনি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া, সেইখিনিতো আমি পৰ্টেল খুলিয়ে দিম, ঠিক তেনেদৰেহে কোৱা হৈছিলে। এতিয়ালৈকে কোনো ধৰণে সেইখিনি ক্ষেত্ৰত আগবঢ়া নাই। কথা হ'ল কি, সোনকালে এইখিনি ক্ষেত্ৰত আগবাঢ়িব লাগে। তো এইখিনি আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।